জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ মেথছৰ চেপ্টাৰ 2 এক্সাৰচাইজ 2.4টো বুজাই দিম। 2.3ৰ ভিডিঅ'টো অলৰেডি মই আপলোড কৰিলোঁ। এইটো ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত পাই যাবা। 1 নম্বৰ কুৱেশ্যনটো কি কৈছে চোৱা, ফাইণ্ড দ্য প্ৰডাক্ট। প্ৰডাক্ট মানে কি ইনটু, অলৰেডি ইয়াত ইনটু দিয়ে দিছে আৰু প্ৰডাক্ট মানেও প্ৰডাক্টৰ চিম্বলটো কি মেথছৰ চিম্বল ইনটু। অ'কে, এতিয়া এইকেইটা দশমিকৰ আমি ইনটু নৰ্মেলি যোনবোৰ ইনটু তোমালোকে সকলোৱে পাৰাই যে ক্লাছ 6ৰ পৰা কৰি আহিছা, কিন্তু দশমিক ইনটুবোৰ কেনেকৈ কৰে সেইটো এটা নিয়ম আছে, একদম সহজ নিয়ম, তোমালোকক মই কৰাই দিম। গোটেইকেইটা ইনটুৱে কৰিবলৈ যোৱা, ফাইণ্ড দ্য প্ৰডাক্ট, এইবোৰো ইনটু, তাৰপিছত ফাইণ্ড দ্য প্ৰডাক্ট, এইবোৰো গোটেইকেইটা ইনটুৱে কৰিব লাগিব। বাকী ৱৰ্ড প্ৰব্লেমত 3টা কুৱেশ্যন দিছে, এইকেইটা গোটেইকেইটা মই কৰাই দিম আজি, গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিবা। প্ৰথমটো কি দিছে 0.01 ইনটু 5। আমি জানো কি উই ন' ডেট, আমি কি জানো যে এই 0.01টো কেনেকৈ লিখিব পাৰোঁ, যিহেতু এইটো কি আছে দুটা নাম্বাৰ আছে, পইণ্টৰ পিছত দুটা নাম্বাৰ, সেইবাবে এই 1ৰ লগত কেইটা জিৰ' দিম, দুটা জিৰ' দিম। অ'কে, দুটা নাম্বাৰ পইণ্টৰ পিছত দুটা নাম্বাৰ থকাৰ বাবে তলৰ ফ্ৰেকশ্যনৰ ডিনমিনেটৰত মানে ফ্ৰেকশ্যনৰ তলত কি দিম, দুটা জিৰ' দিম। 1ৰ লগত দুটা জিৰ', তাৰপিছত 1 আছে, 1 লিখিম। অ'কে, ইয়াতে 1 আছে, 1 লিখিম, মানে জিৰ'টো নাম্বাৰৰ আগৰ জিৰ'টোৰ এইটো ইয়াত নিলিখিলেও হ'ব। অ'কে, ইনটু 5। অ'কে, নহ'লে আকৌ লাইনটো আকৌ বনাব পাৰা যে 1/100 ইনটু 5, ইয়াত ইনটু 5টো নিদিলেও হ'ব। অ'কে, তাৰপিছত কি কৰিম চোৱা, এই 5 1 যা কিমান হ'ব, 5 1 যা 5, 5 1 যা 5, তলত 100 আছে, 100। এতিয়া ইয়াত তলত দুটা জিৰ' আছে, ওপৰত এটা নাম্বাৰ আছে, আৰু এটা জিৰ' কৰিব লাগিব। দশমিকত নিবলৈ হ'লে 0 কৰি 5টো দি দিম, তেতিয়া দুটা জিৰ' আছে নহয়, দুটা নাম্বাৰ মিলি গ'ল, গতিকে আগত দশমিক এটা দিম, তাৰ আগত এটা জিৰ' দিম। অ'কে, এইটো হ'ল আমাৰ মানে এইটো পূৰণ কৰিলে 5ৰ লগত এইটো ইনটু কৰি, যেতিয়া ইনটু কৰিম 0.01 তলত 5 দি মাল্টিপ্লিকেশ্যন যেতিয়া কৰিম, আমাৰ এনচাৰটো এইটো ওলাব, 0.05 ওলাব। কেনেকুৱা হ'ল, 5 1 যা 5, তাৰপিছত 5 0 যা 0, দশমিকৰ ঠাইত দশমিক, শূন্যৰ ঠাইত শূন্য, একেই ওলালে, হয়নে নহয়? আমি এনেকুৱা মাল্টিপ্লিকেশ্যন কৰাৰ কোনো প্ৰয়োজন নহয়, আমি মুখে মুখে কৰিব পাৰিম। এতিয়া এইকেইটা মুখে মুখে কৰিব লাগিব। এতিয়া চোৱা, আমি গোটেইকেইটা চেণ্টেঞ্চ তোমালোকে অন্যতে তেনেকৈ লিখাৰ প্ৰয়োজন নাই, ডাইৰেক্ট এনেকৈ লিখি দিবা। চোৱা 2.7টোক আমি কেনেকৈ কৰিব পাৰোঁ, এই দশমিকটো উঠাই দি ওপৰত 27 লিখিম, আৰু এই দশমিকটো থকাৰ বাবে দশমিকৰ পিছত এটা নাম্বাৰ আছে বাবে 1ৰ লগত এটা জিৰ', 1ৰ লগত এটা জিৰ', দুটা নাম্বাৰ থাকিলে দুটা জিৰ', তিনিটা নাম্বাৰ থাকিলে তিনিটা জিৰ', এনেকৈ মনত ৰাখিবা। অ'কে, তাৰপিছত কি কৰিম, নাও 6 ইনটু 27/10, এই 6টো ওপৰত আছে, গতিকে 6ৰ লগত 27টো ইনটু হৈ আছে, কি লিখিম, 6 ইনটু 27। আমি দেখুৱাই দিম কোনটো কেনেকৈ হৈ আছে, হয় নহয়, দেখুৱাই দিম, তেতিয়াহে দেখিবলৈ ধুনীয়া হ'ব। তাৰপিছত তলত 10 আছে, 10, এতিয়া তলৰ 10টোতো 10 হ'ব, আৰু ওপৰত এই দুটা ইনটু কৰিলে কিমান হ'ব, 27 6 যা 7 6 যা 42, 2 4 কেৰি থাকিব, 6 2 যা 12, 12 প্লাছ 4 কিমান হ'ব, 16। অ'কে, 162টো লিখিলোঁ। এতিয়া আমি দশমিকটো কেনেকৈ বহাম, ইয়াত চোৱা, তলৰ নাম্বাৰটো চাম, তলৰ নাম্বাৰটো জিৰ' কেইটা আছে, এটা জিৰ' আছে, গতিকে এইফালৰ পৰা এটা নাম্বাৰৰ আগত দশমিক দিম। এইটো হ'ল এনচাৰ। ইনটু মাল্টিপ্লিকেশ্যনটো এনেকৈ কৰিব পাৰি মুখে মুখে। অ'কে, এতিয়া 3 নম্বৰটো, এইটো 3.89টো আমি ফ্ৰেকশ্যনত প্ৰথমতে নিলোঁ, যোনটো দশমিক নাম্বাৰ আছে এইটো প্ৰথমতে ফ্ৰেকশ্যনত নিব লাগিব। 3.89টো চেম, দশমিক উঠাই দি চেম লিখিম। তাৰপিছত কি আছে, দশমিকৰ পিছত মানে এই ডেচিমেল, দশমিকটোক ইংলিছত কি কয়, ডেচিমেলটোৰ পিছত দুটা নাম্বাৰ আছে, গতিকে 1ৰ লগত দুটা জিৰ' দিম। অ'কে, এইটো কৰিলোঁ, ফ্ৰেকশ্যনত বনালোঁ। এতিয়া কি কৰিম, নাও প্ৰথম এইটো দশমিক নাম্বাৰটো আছে, সেইবাবে প্ৰথম কি দিম, ফ্ৰেকশ্যনটো দিম। অ'কে, তলত 100 ইনটু দি 4 দিম। এতিয়া কি কৰিম, 389ৰ লগত 4টো ইনটু হৈছে, তলত 100। অ'কে, এতিয়া 389 4 যা কিমান হ'ব, 389 4 যা হ'ব 9 4 গুণ 36ৰ 6, উকলা 3, 8 4 গুণ 32, 32 33 34 35, 35ৰ 5, আকৌ উকলা 3 কেৰি থাকিলে, পিছত 4 3 গুণ এই 4 3 4 3 গুণ
12 12 3 15 15 হল আৰু তলত 100 আছে 100 এতিয়া এটোক আমি দশমিকত যদি কৰো কেনেকৈ হ'ব দশমিক যেহেতু দশমিক আছে ইনটুটো দশমিকতে ওলাব লাগিব এতিয়া কি হ'ব দুটা 0 আছে এফালে দুটা নম্বৰ আগত দশমিক 1 5 562 লিখি এফালে দুটা নম্বৰ আগত দশমিক দিম 15.56 গোটেইকেইটা একে হয় 1 2 3 গোটেইকেইটা একে নিয়ম তোমালোকে চাই থাকা আৰু তোমালোকে নিজেও প্ৰেক্টিস কৰিবা প্ৰথমতে এটা দুটা বুজি লবা তাৰ পিছত নিজে প্ৰেক্টিস কৰিবা এনসাৰবোৰ মিলিছে না নাই চাবা তেতিয়া মানে বেছি ভাল হ'ব তোমালোকে বেছি সোনকালে মনত ৰব এটা 7.21 টোক আমি কেনেকৈ লিখিম 7.21 টো ফ্ৰেকশনত নিবলৈ হলে 721 লিখিলো তাৰ পিছত তলত কিমান দিম দুটা নম্বৰ আছে একেলগত দুটা 0 ওকে এটো আমি কৰিলো এতিয়া নাও 721 by 100 into 9 এটো আমি মাল্টিপ্লিকেশন কৰিলে 721 লগত 9 into আৰু তলত 100 1 যা 9 9 2 যা 18 18 or 8 1 কেৰি থাকিব 63 আৰু 1 কেৰি আছিল 64 or 4 6 কেৰি থাকিব 64 ঠিক আছে 64 টো আৰু নাম্বাৰ নাই ন 64 টো 64 এ হ'ব ইয়াত এফালে দুটা 0 আছে গটিকে ডাইৰেক্ট আমি কৰি দিও আৰু এটা লাইন নবহাও দুটা 0 আছে এফালে দুটা নম্বৰ আগত কি দিম আমি দশমিক দিম এটো হল আমাৰ आंसर ওকে 64.89 হল আমাৰ आंसरটো এটা 5 নম্বৰটো ইয়াতে কৰি দিছো সোৱা 8 into 11.7 8 into 11.7 এটো আমি প্ৰথমতে 11.7 টোক আমি ফ্ৰেকশনত কৰি লও 11.7 তলত হ'ব 10 এটা 0 কি হৈছে দশমিকৰ পিছত ডেসিমেল হৈছে এটা নাম্বাৰ এতিয়া আমি কি কৰিম নাও 8 into 117 by 10 এটা ইকুৱেল কৰিলে ইনটু দেখাই দিও 8 into 117 মানে এটো লগত এটো ইনটুটো আকৌ দেখুৱাই দিছো 8 7 56 56 or 6 56 or 6 5 কেৰি থাকিব এটো 6 হয় 5 কেৰি থাকিব 8 1 8 8 plus 5 কিমান হ'ব 13 13 or 3 আকৌ 1 কেৰি থাকিব তাৰছত 8 1 8 আকৌ 1 9 9 36 এতিয়া এটা 0 আছে এফালৰ পৰা এটা নম্বৰ আগত দশমিক হ'ব ওকে 93.6 একেবাৰে সহজ যোনটো নাম্বাৰ যোনটো দশমিকৰ নাম্বাৰ দিছে এটো তোমাক ফ্ৰেকশনত নিব লাগিব দুইটাই যেতিয়া দশমিক দি দিব তেতিয়া দুইটাই ফ্ৰেকশনত নিব লাগিব ফ্ৰেকশনত দি মাল্টিপ্লিকেশন কৰি দিবা এটো লগত কোনো কাটাকাটি কৰিব নালাগে তোমালোকে কাটাকাটি কৰিলে এই 0 টো কাটি যাব 0 টো কাটিলে নহব 0 টো থাকিব লাগিব তেতিয়া আমি ডেসিমেলত প্ৰকাশ কৰিব পাৰিম ওকে দুই নম্বৰটো কি কৰিছে এভালুৱেট কৰিব দিছে এভালুৱেট মান নিৰ্ণয় কৰিব দিছে ইনটু কৰিব দিছে মানে এটা দশমিক আগৰটোৰ দৰে দশমিকৰ নাম্বাৰ দিছে এটা আৰু এটা নাম্বাৰ দিছে দুইটা ইনটু কৰিবলে একে নিয়ম 0.6 এৰ আগত ফ্ৰেকশনটো উলিয়ালে 0.6 এৰ উলিয়ালে কিমান হ'ব ইয়াত 6 আছে অকল 6 হ'ব আৰু এটা নাম্বাৰ আছে একৰ লগত এটা 0 1 ৰ লগত এটা 0 ওকে এতিয়া আমি কি কৰিম নাও 6 by 10 into 10 to into হৈ আছে এতিয়া চোৱা 6 10 যা কিমান 60 10 60 গুণ 10 গুণ 60 তলত হ'ব 10 ওকে এতিয়া 10 কিমান গুণ 60 এটা ডাইৰেক্ট কাটাকাটি কৰিব পাৰি মানে নহয় এইটো আকৌ ডেসিমেলত নোলাব ডেসিমেলত কিয় নোলাব কাৰণ চোৱা এটো এটা 0 আছে কাটাকাটি নকৰিলেও হ'ব চোৱা এটা 0 আছে এফালৰ পৰা এটা নম্বৰ আগত দশমিক দিম নাম্বাৰৰ এটো নাম্বাৰৰ দশমিকৰ পিছত যদি 0 থাকে 0 কোনো ভ্যালু নাই ওকে গতিকে এটো आंसरটো কিমান হ'ব 6 আৰু 6 ৰ পিছত থকা দশমিকৰ কোনো ভ্যালু নাই নাম্বাৰৰ পিছত থকা দশমিক আৰু 0 যদি দশমিকৰ পিছত আকৌ 0 থাকে আৰু পিছত আৰু শেষত যদি আৰু কোনো নাম্বাৰ নাথাকে তে এটো কোনো ভ্যালু নাই 6 হ'ব आंसरটো কিমান হ'ব 6 বুজি পাইছা আৰু এনেকৈ যদি কাটাকাটি কৰি 0 0 যদি কাটি দিও তেতিয়া কি হ'ব 6 হ'ব হয়নে নহয় যেতিয়া নাম্বাৰ থাকিব এফালে আৰু নাম্বাৰ থাকিব তেতিয়া আমি কাটাকাটি কৰিব নোৱাৰিম বুজি পাইছা নেক্সট 2 নম্বৰটো 2.8 into 10 এটো কিমান হ'ব 2.8 টো আমি কি কৰিম ফ্ৰেকশনত নিলে 28 by 10 মানে পইণ্টৰ পিছত এটা 0 গটিকে আমি এতিয়া কি কৰিম নাওটো ইয়াত লিখি দিবা নাও 28 by 10 into আকৌ এই 10 ৰ লগত ইনটু হৈ আছে ওকে এটো 10 হয় তাৰ পিছত কি কৰিবা
10 এটো ইনটু কৰিব পাৰা এটো ইনটু কৰিবলৈ তলত 10 আকৌ কৰিব পাৰা এটোৰ দ্বাৰা কিন্তু আকৌ ডাইৰেক্ট কাটিব পাৰা এটো 10 ওপৰত এটো 10 তলত এটো 10 ওপৰত ডাইৰেক্ট 10 টো কাটিব পাৰা এটা 0 0 নাকাটো ডাইৰেক্ট 10 টো কাটি দিও বাকি থাকিল 28 आंसर 28 ওলাব ওকে ওপৰত 57 মানে দশমিকটো উঠি যাব আৰু তলত হ'ব দশমিকৰ পিছত এটা নাম্বাৰ হেবাবে 1 ৰ লগত এটা 0 যিমানটা নাম্বাৰ থাকিব হিমানটা 0 ওকে এতিয়া আমি নাও কি কৰিম 57 by 10 into a 100 to dim okay এতিয়া সোয়া কি কৰিম এতিয়া আমি 10 কিমান গুণ 100 10 গুণ 100 okay এতিয়া 10 into 57 into কৰি দিম 57 into 10 মাল্টিপ্লিকেশন কৰিলে কিমান হ'ব 57 আৰু 0 মানে এই 57 টো ডাইৰেক্ট হ'ব আৰু এই 0 টো হ'ব 1 টো নব 57 1 যা 57 0 টো আহি যাব ওকে কোনটা নাম্বাৰ লগত যদি 10 100 এনেকুৱা মাল্টিপ্লিকেশন কৰিব লাগে তেতিয়া কি কৰিবা এই 0 যিমানটা আছে সিমানটা পাতিবা আৰু আগৰ নাম্বাৰটো গোটাটো পাতি দিবা যিমান নাম্বাৰ আছে সিমান পাতি দিবা ওকে এতিয়া নেক্সট 4 নাম্বাৰটো কিমান আছে 79 বাই দুটা নাম্বাৰ আছে দুটা 0 আগত 1 এটা হ'ব ওকে নাও 379 by 100 into কি হল লগত আকৌ ইনটু কৰিব আছে 100 এই 100 টো কিয় আহিছে আমি দশমিকৰ পিছত দুটা নাম্বাৰ আছে কাৰণে 100 দিছো ওকে আকৌ এক্সট্ৰা আকৌ ইনটুৰ পিছত 100 আছে হেতু 100 টো দিব লাগিব এতিয়া আমি কি কৰিম 100 টা কাটি যাব সেম আৰু ইয়াত आंसरটো কিমান থাকিব 379 ওকে একেবাৰে সহজ হয় দেখোতে ভয় লাগিব তোমালোকৰ যেহেতু দশমিক আছে কিন্তু এতিয়া বুজি পাই গলা না এটা তোমালোকে একদম ধুনিয়াকে পাৰি যাবা এক্সামত এটো 5 নম্বৰটো প্ৰথমতে 4.286 ৰ ফ্ৰেকশনটো উলিয়াই দাও 4286 তাৰ পিছত 1 ৰ লগত কেটা 0 হ'ব 1 2 3টা নাম্বাৰ আছে 3টা 0 হ'ব ওকে এতিয়া আমি এটো লাইনতে কৰি দিও দে ইনটু কি হৰে কৰিম ইনটু 100 এটো 0 কাটিলো এটো 0 কাটিলো ইয়াত 1 থাকি গল ইয়াত থাকিল এটা 0 হনা নাম্বাৰটো প্ৰথম ওপৰ নাম্বাৰটো লিখিম 4286 লিখিলো এতিয়া দশমিকৰ কাম কৰিম এটা 0 আছে এফালে পৰা এটা নাম্বাৰ আগত দশমিক হ'ব ওকে এটো হল আমাৰ आंसरটো 428.6 এটো 6 নম্বৰটো প্ৰথমতে 12.54 ৰ ফ্ৰেকশনটো উলিয়ালো 1254 ওপৰত সেম লিখিম দশমিকটো জাস্ট উঠাই দিম এতিয়া দুটা নাম্বাৰ আছে 1 ৰ লগত দুটা 0 ওকে এতিয়া ইনটু এটা লাইনত আমি কাম কৰি আছো এখিনি তোমালোকে দুটা লাইন বহাব পাৰিলে বহাব পাৰা যেনেকৈ কৰি আহি আছো বাকি এটো 100 টো এটো লাইনত আমি দি দিছো তাৰ পিছত আমি কি কৰিম এটো 0 কাটি দিলো এটো 0 কাটি দিলো কাটাৰ পিছত কি কৰিম ওপৰত ইয়াত যেটো 1 আছে কোনো ভ্যালু নাই কিয়া এগিটাৰ 1 1 যা 1 হ'ব আৰু এটো লগত এটো ইনটু কৰিলে এই নাম্বাৰটো হ'ব গতিকে এটো আমি সেম পাতি দিম দশমিক কিয় নহব কাৰণ ইয়াত কোনো 0 নাই 0 থাকিলে হে দশমিক হল হয় 1254 হল আমাৰ आंसरটো 6 নম্বৰটো হল এতিয়া 7 নম্বৰটো চোৱা 2.234 into 1000 2.234 ক ফ্ৰেকশনত নিলে হ'ব 234 তলত হ'ব তিনটা নাম্বাৰ আছে 1 ৰ লগত তিনটা 0 into 1000 ওকে এই তিনটা 0 কাটি দিলো বাকি থাকিল কিমান 2234 ওকে এতিয়া সোয়া 6 7 নম্বৰটো মই ইয়াতে কৰি দিছো 7 8 নম্বৰ হ'ব এটো 9524 39524 বাই কিমান হ'ব 1 ৰ লগত কেটা 0 দিম 1 2 3 4 দশমিক কৰিছে 4টা নাম্বাৰ আছে 1 2 3 4 এতিয়া আমি ইয়াত ঠাইনা ইয়াতে কৰি দিও সোয়া নাও এনেকৈ কৰিব পাৰা তেনেকৈ এটা লাইনতে কৰিব পাৰি নাও 39524 by 1 2 3 4 4টা 0 1 2 3 4 4টা 0 ইয়াত হল 1000 ওকে ইয়াৰ তিনটা 0 কাটি দিলু কাটিলে এটা 0 থাকিল বাকি নাম্বাৰটো প্ৰথমতে লিখিলো তাৰ পিছত দশমিকটো বহাই দিম ওকে এটা 0 আছে এফালে পৰা এটা নাম্বাৰ আগত দশমিক একেবাৰে সহজ আশা কৰো তোমালোকে বুজি পাইছা ভিডিওটো যদি ভাল লাগিছে তেন্তে প্লিজ লাইক কৰি দিবা কাৰণ লাইক কৰিলে মোৰ ভিডিওবোৰ ইউটিউবে মানে বেছি লোকলৈ পঠিয়াব তেতিয়া মোৰ আৰু বেছি মানে সদায় বেছি ভিডিও দিবলৈ মন যাব গতিকে প্লিজ লাইক কৰিবা আৰু শেয়াৰ কৰি দিবা যাতে বহুত মানুহলৈকে মোৰ ভিডিওবোৰ যায়
এতিয়া 2 নম্বৰ 9 আৰু 10 টো তোমালোকে হোমৱৰ্ক কৰিবা আৰু মোক কমেন্টত জনাবা পাৰিছে না এনসাৰবোৰ দিবা ধুনিয়াকে মানে কমেন্ট কৰি দি দিবা আৰু তোমালোকৰ নামবোৰ দি দিবা কৰ পৰা কৈছা তোমালোকে কোনটো ঠাইৰ পৰা তোমালোকে কমেন্ট কৰিছে হেতু নামটো দি দিবা মই কমেন্টৰ ৰিপ্লাই নিশ্চয় দিম গটিকে ইমানবোৰ কৰাই দিলে যেতিয়া দুটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু মোৰ বিশ্বাস আছে তোমালোকে পাৰিবা ইয়াত আগৰটোত কি দিছিলে ডেসিমেল এটাত দিছিলে এতিয়া দুইটাতে ডেসিমেল দিছে প্ৰথমতে আমি কি লিখিম উই নো বুলি লিখি লবা উই know that eto call replay hol that 0.51 to fraction ot nim prothomote kiman hobo 51 hobo uporat aru duta number ase babe 1 er logot duta 0 ako fraction ot 0.5 ok nim duitate duitake fraction ot nibo lagibo 5 ase 5 jehetu eta number document pisot he babe 1 er logot eta 0 now but therefore 51 by 100 into 5 by 10 এতিয়া সোয়া একেটা ইনটু কৰিম ইনটু মাল্টিপ্লিকেশনৰ কেটা ফ্ৰেকশনৰ ইনটুৰ ক্ষেত্ৰত কি হয় তলতলৈ আমি ইনটু কৰিব পাৰিম ডিনোমিনেটৰ ইনটু নিউমাৰেটৰ ইনটু কিন্তু প্লাস মাইনাসৰ ক্ষেত্ৰত কি হয় ফ্ৰেকশনৰ এলসিএম ওলাব লাগে তাৰ পিছত মাল্টিপ্লিকেশন কৰিব লাগে এইবিলাক কৰিব লাগে কিন্তু ইনটুৰ কেটা একেবাৰে সহজ তলৰ দুটা ইনটু কৰি দিম এটা 10 ইয়াত দুটা 0 ইয়াত এটা 0 তিনটা 0 হ'ব 1 গুণ 1 ওকে ইয়াত তিনটা 0 1 গুণ 1 1 যা 5 5 5 যা 25 এতিয়া এটো ডেসিমেল নিলে কিমান হ'ব তিনটা 0 আছে তিনটা নাম্বার আছে গটিকে এই তিনটা নাম্বাৰৰ আগত দশমিকটো হ'ব আৰু এটা 0 দি দিম নিজে ওকে এটো হল আমাৰ আনসাৰ বাট কৰিলো উই নো দ্যাট গুটে কেটাতে লিখিবা উই নো দ্যাট 0.25 টুক আমি ফ্ৰেকশন কৰিলে 25 হ'ব তলত যেহেতু দুটা নাম্বার আছে দুটা 0 ওকে তাৰ পিছত 0.25 দুইটাতে একে আছে 0.25 গটিকে 25 by 100 ওকে এতিয়া নাও কি হ'ব therefore 25 by 100 into 25 by 100 ওকে ইনটু কৰিলে কিমান হ'ব দুটা 0 কিমান হ'ব 4টা 0 1 1 যা 1 4টা 0 আৰু 25 গুণ কিমান 625 হ'ব 25 গুণ 625 এতিয়া ফ্ৰেকশনত নিলে কিমান হ'ব যদি আমি ডেসিমেলত নিও এটা দুটা তিনটা 4টা ইয়াত আছে তিনটা নাম্বার গটিকে আৰু এটা 0 বহালে 4টা নাম্বার হ'ব ওকে 0625 4টা কৰিলো 4টাৰ আগতহে দশমিকটো দিম দে 4টা 0 আছে 4টা নাম্বার আগত দশমিক দিম গটিকে ইয়াত তিনটা নাম্বার আছে কাৰণে এটা 0 এটা দি পেলাই হে 4টা নাম্বার কৰিছো 0 ৰ পিছত দিলে নহব আগতে দিব লাগিব ওকে এটো হল আমাৰ আনসাৰ আৰু ইয়াত এটা 0 দি দিবা এটো 0 কোনো ভ্যালু নাই দে এটো মানে ধুনিয়া দেখিবলৈ হে 0 টো দিয়া হয় এখিনি প্ৰথমতে আগতে মই লিখি লৈছো সোৱা 1.57 এই 157 টো দশমিকটো উঠাই লিখি দিছো দশমিকৰ পিছত দুটা নাম্বাৰ হেবাবে 1 ৰ লগত দুটা 0 একেখিনি কথাকে মই আকৌ কৈ আছো সোৱা 355 টো আমি সেম লিখিম তাৰ পিছত দুটা নাম্বাৰ থকা পাবে দুটা 0 ওকে নাও মানে therefore বা নাও দিলো হ'ব therefore তোমালোকে এনেকা দি দিবা 157 by 100 into 355 by 100 ওকে একিটা 100 ইনটু কৰিলে কিমান হ'ব ইয়াত দুটা 0 কিমান হ'ব 4টা 0 হ'ব আৰু 1 1 যা 1 5 ওকে নাম্বাৰটো কিমান হৈছে 55735 এতিয়া আমি দশমিকটো বহাই দিও 0 কেটা আছে এটা দুটা তিনটা 4টা 4 0 আছে 1 2 3 4 4টা ঘৰৰ আগত আমি দশমিক দিলো এটো হল আমাৰ আনসাৰ এই দশমিকটো ইয়াত নি দিবা সৰি হে আকৌ লিখিবা তোমালোকে নাম্বাৰটো আকৌ লিখিবা 55735 এই ফ্ৰেকশনত নি দিবা দশমিকটো 55735 দি পাঁচটা 2 3 4 4টা নাম্বাৰ আগত দশমিক দি দিবা এফালে 4টা নাম্বাৰ আগত দশমিক এনেকে দি দিবা ওকে এই দশমিকটো ফ্ৰেকশনত নি দিবা মই আকৌ এবাৰ কৈছো 6 4 5 একে বহুত গিটা ম্যাথছ তোমালোকক দি দিছে একে নিয়ম 5.7 টোক আমি ফ্ৰেকশনত নিলে কিমান হ'ব 57 বাই এটা নাম্বার আছে দশমিকৰ পিছত এটা 0 1 ৰ লগত এটা 0 তাৰ পিছত 3.25 এই গুটে নাম্বাৰটো ওপৰত সেম লিখিম 325 তাৰ পিছত দশমিকৰ পিছতহে যাম পিছত তলৰ নাম্বাৰটো চাবলৈ তলৰ নাম্বাৰটো লিখিলে দশমিকৰ পিছত কিমানটা নাম্বাৰ আছে দুটা নাম্বাৰ আছে 1 ৰ লগত দুটা 0 ওকে এতিয়া মাল্টিপ্লিকেশন কৰি দিও therefore
তোমালোকে এই দুটা মাল্টিপ্লিকেশ্যন দেখাব পাৰা দুটা লিখি 5.7 ইনটু 3.25 দি আকৌ দিব পাৰা এটো ইকুৱেল দিব পাৰা ইকুৱেল দি তাৰ পিছত এখিনি লিখিব পাৰা বা তলতো লিখিব পাৰা ইকুৱেল দি 57/10 into 325/100 ওকে এই সেন্টেন্সটো তোমালোকে যে কোশ্চেনৰ যোনটো আছে হেটো সেন্টেন্স আকৌ লিখি দিব পাৰা নিলিখিলো একো অসুবিধা নাই ওকে দুটা 0 এটা 0 কেটা 0 তিনটা 0 আকৌ 1 1 যা 1 ওকে 325 57 যা কিমান মই হৰণটো বৰণটো বেলেগ ঠাইত কৰি তোমালোকে আনসাৰটো জাস্ট লিখি দিও 18525 ওকে তিনটা 0 তিনটা নাম্বাৰ আগত দশমিক তাৰ পিছত এতিয়া চোৱা 100.03 এটো ফ্ৰেকশনত নিলে কিমান হ'ব গোটে কিটা নাম্বাৰ বহাব লাগিব দে 0 যিমান আছে 100 আকৌ 03 যিমান আছে হিমান পাতিম দশমিকৰ পিছত দুটা নাম্বাৰ 1 ৰ লগত দুটা 0 মানে ওপৰত পাটোতে যিমান নাম্বাৰ থাকে 0 যিমানটা থাকে গোটে কিটা এক লগত সেম পাতিব লাগিব জাস্ট দশমিকটো নিলিখিবা তাৰ পিছত কি হ'ব 2.2 এটো কিমান হ'ব দশমিকৰ পিছত এটা 0 গটিকে 1 ৰ লগত এটা নাম্বাৰ বাকি 2 আছে 2 22 হ'ব সৰি ওপৰতো গোটে নাম্বাৰটোই হ'ব জাস্ট দশমিক নহব এতিয়া চোৱা therefore 100.03 into 2.2 এটুক আমি এতিয়া মাল্টিপ্লিকেশন কৰি দিও 10003 by 100 into 22/10 এতিয়া কি হ'ব আনসাৰটো দুটা 0 এটা 0 কিমান তিনটা 0 1 1 যা 1 এতিয়া এই দুটা ইনটু কৰিলে কিমান হ'ব 10003 22 লগত ইনটু কৰিলে কিমান হ'ব 3 2 যা 6 2 0 গুণ 0 0 2 1 যা 2 3 2 যা এটো 6 0 0 0 তিনটা 0 আছে আকৌ 2 এটা হবে যেটো সেম নাম্বার 6 6 0 0 2 2 22 0066 22 0066 দিব পাৰিবা ফ্ৰেকশনত দি নিদিবা দে এনেকুৱা ফ্ৰেকশনত দি নিদিবা তাৰ পিছত ইয়াত তিনটা 0 আছে এফালে বা তিনটা নাম্বাৰ আগত দশমিক আছে 6 সৰি এটো 6 হ'ব দে 3 2 যা 6 আকৌ এটোৰ লগত এটো ইনটু হ'ব না মই 3 2 ডাইৰেক্ট কৰি দিলো 3 2 যা 6 3 2 যা 6 লাষ্ট 6 মই ইয়াতে ইনটু মাল্টিপ্লিকেশনটো ঠিকে কৰিছো আকৌ তাত গৈ পাতিলো ভুলকে দে এটো মই ঠিকে লিখিছিলো এটো 6 ইয়াতো 6 হ'ব 6 হ'ব বাকি তিনটা তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা এতিয়া মই 4 নম্বৰ কোৱেশ্চনটো বুজাই দিও কোৱেশ্চনটো কি কৈছে চোৱা বুলবুলিস ফাদাৰ বট এ প্লট বট মানে কি কিনা এখন মাটি কিনিছে এটুকুৰা মাটি কিনিছে অফ ল্যান্ড অফ মেজৰ হে মাটি টুকুৰাৰ ল্যান্ডৰ মেজারমেন্ট কি 18.25 মিটাৰ ইনটু 15 ইনটু 7 মানে 8 to 18 to ডাঙৰ 15 to সৰু গটিকে কি হ'ব এটা ৰেক্টেংগুলটো এটা কি এটা দীঘল থাকে এটা সৰু থাকে গটিকে এনেকুৱা টাইপৰ এটা আয়তক্ষেত্ৰৰ এটা মাটি কিনিছে ইফ হি ওয়ান্টস টু কভাৰ দা এৰিয়া আৰু হে ল্যান্ডটো গুটেটো যদি কভাৰ মানে বেৰেৰে কভাৰ কৰিব বিচাৰে এৰিয়া বাই বাউন্ডাৰী ওৱালেৰে যদি কভাৰ কৰিব বিচাৰে মানে গুটে ওয়ালৰ বাহিৰটো কি হয় পৰিসীমা ওকে এটো কি কয় পেৰিমিটাৰ হোৱাট উইল বি দা লেন্থ অফ দা বাউন্ডাৰী গুটে দীঘলটো মানে কিমানখিনি লেন্থৰ বেৰ লাগিব গটিকে হেতু কিমান ওলাব আমাৰ লেন্থ আৰু ব্ৰেডটো দি আছে আমি কি ওলাব লাগিব গুটে জুখটো ওলাবলৈ হলে হেতু কি হয় পেৰিমিটাৰ ওলাব লাগে ওকে পেৰিমিটাৰ সূত্ৰটো ইউজ কৰি আমি মেথছটো কৰি দিম ইয়াত ইনটু দিছে বুলি ইনটু তোমালকে এই মাজত যে ইনটু কৰিবলৈ হেতু নকৰিবা এতিয়া চোৱা প্ৰথমতে আমি কি দিবা গিভেন বা ধৰি লম লেট বুলি ধৰি লবা লেট ধৰা হল যেহেতু ইয়াত কোনো এক্সট্ৰাকে লেন্থ আৰু ব্ৰেড বুলি লিখি দেনে হেবে এটা লেন্থ বুলি ধৰিম এটা ব্ৰেড বুলি দিম লেট ধৰা হল লেন্থ অফ লেন্থটো কিমান আছে 18.25 মিটাৰ এতে ব্ৰেডটো কিমান লিখিম ব্ৰেড অফ লেন্থৰ ব্ৰেডটো কিমান আছে 15.75 মিটাৰটো আমি এটা লেন্থ এটা ব্ৰেড ধৰিলো therefore perimeter of land বা তোমালকে ৰেক্টেংগল দিব পাৰা perimeter of land বুলি দিও বা ব্ৰেকেটত তোমালকে কি লিখিবা ৰেক্টেংগল বুলি দিবা ৰেক্টেংগল ওকে ইকুৱেল টু কিমান হ'ব পেৰিমিটাৰৰ সূত্ৰটো ৰেক্টেংগলৰ পেৰিমিটাৰৰ সূত্ৰটো পেৰিমিটাৰ মানে কি পৰিসীমা ওকে
এটো 2 লগত এটো আৰু এটো ইনটু হৈ আছে 18.25 মিটাৰ প্লাস 15.75 মিটাৰ তো আমাৰ কি হৈ আছে প্লাস হৈ আছে দুটা প্লাস কৰি এটো লগত ইনটু কৰি দিলো মানে কি এটো এটা দুটা আছে এটো এটা দুটা আছে হে দুই লগত আমি ইনটু কৰি দিলে একে ওলাব ওকে এতিয়া 2 আছে 2 এই দুটা প্লাস কৰিলে কিমান হ'ব সোৱা 18.25 ৰ লগত 15.75 প্লাস কৰিলে হ'ব 5 + 5 10 10 ৰ 0 1 কৰি দিব 7 9 10 10 ৰ 0 আকৌ 1 কৰি দিব 8 + 8 এটো 5 হ'ব সৰি 8 + 5 13 হতে 14 14 ৰ 4 1 কৰি থাকিল 2 + 1 + 3 এটো দশমিকত হল দশমিক নাম্বাৰৰ পিছত যদি দশমিকৰ পিছত যদি কোনো 0 থাকে 0 থাকে যিমানটা 0 হক 0 এটাও নহব বাকি নাম্বাৰটো হৈ যাব 34 আছে 34 এটোটা ইনটু কৰিলে কিমান হ'ব এটোটা ইনটু হৈছে এটো লগত এটো ইনটু হৈছে তে ব্ৰেকেট উঠা দিম ইনটু কৰিম 5 2 যা সৰি এটো 4 হ'ব 4 লিখিছো নহয় 4 2 যা 8 3 2 যা 6 এতিয়া কি লিখি মিটাৰ মিটাৰ দুটা মিটাৰ মিলি মিটাৰ স্কয়াৰ হ'ব এটো হল আমাৰ आंसर আৰু লাষ্টত লিখি লব পাৰা এটো যেহেতু দিব পাৰা সিন্স দিবা সিন্সৰ সিম্বলটো কেনেকে এটো সিম্বলটো আৰু ইয়াত শেষত therefore দিবা therefore 68 meter square is needed to cover the area by a boundary wall okay iman centimeter lagibo length is needed to cover the area by a boundary wall to area to gutte area to wall dibole amar kiman khini lagibo 68 meter square amar ki lagibo length eto length boliba length 68 meter square length is পিছত is লিখিবা এটো লেন্থ ইমান কিনি জুখৰ দীঘলটো লাগিব দৈৰ্ঘ্যৰ বেৰ লাগিব আমাৰ কি কৰিবলৈ বাউন্ডাৰি ওয়ালটো দিবলৈ ওকে এটো হল আমাৰ आंसरটো নম্বৰটো কি আছে what is the area of a square of side 2.4 cm square মানে কি square to কি কয় বক্স থাকে হয়নে নহয় square to কেনেকুৱা থাকে এনেকুৱা থাকে what is the area উলাব দিছে গুটে area টো উলাব দিছে of side মানে কি বাহু এটা সাইড কিমান 2.4 স্কয়াৰ টো কি থাকে স্কয়াৰৰ বাহু গিটা সব একে থাকে হেবে এটা যোগ দিছে গটিকে বৰ্গৰ স্কয়াৰৰ সূত্ৰটো কি আছে বাহু পূৰণ সাইড ইনটু সাইড 5 নম্বৰ টো একেবাৰে ইজি সোৱা সাইডস অফ স্কয়াৰ কি দিছে 2.4 cm দিছে এতিয়া স্কয়াৰৰ এৰিয়াটো ওলাব দিছে এৰিয়া সূত্ৰটো কি সাইড ইনটু যেহেতু বৰ্গৰ গুটেকেটা সাইডস একে থাকে স্কয়াৰৰ সাইডস একে থাকে হেবে দুটা সাইডস আমি ইনটু কৰি দিলে হৈ যাব এতিয়া সাইড এটা সাইড কিমান 2.4 ইনটু আকৌ 2.4 ক আমি ফ্ৰেকশনত নিব লাগিব প্ৰথমতে 2.4 ক যদি ফ্ৰেকশনত নিও কি হ'ব 24/10 আকৌ into দিম 24/10 এই দুটা ইনটু কৰিলে কিমান হ'ব 10 যা কিমান এটো দুটা 0 আছে দুটা 0 1 1 যা 1 হল এতিয়া 24 যা কিমান হ'ব 576 দুটা 0 আছে দুটা নম্বৰ আগত দশমিক হ'ব 576 এফালে দুটা নম্বৰ আগত দশমিক আৰু ইয়াত কিমান আছিল এটো ইয়াত সেন্টিমিটাৰ গটিকে সেন্টিমিটাৰ কিমান হ'ব সেন্টিমিটাৰ স্কয়াৰ হ'ব দুটা সেন্টিমিটাৰ স্কয়াৰ ওকে 64 হুইলাৰ ভেহিকল কভাৰ্স 4 চকাৰ গাড়ী এখনে কভাৰ 15.5 কিলোমিটাৰ ডিসটেন্স মানে দূৰত্ব ইমান কিলোমিটাৰ যায় বাই 1 লিটাৰ 1 লিটাৰ পেট্ৰল ইমান কিলোমিটাৰ যায় হাউ মাচ ডিসটেন্স উড ইট কভাৰ ইন 100 লিটাৰ অফ পেট্ৰল 100 লিটাৰ যেতে ভৰাব তেতে কিমান কিলোমিটাৰ যাব মানে 1 লিটাৰ যিমান কিনি যায় 100 লিটাৰত 100 লিটাৰ লগত এটো ইনটু কৰিলে 100 লিটাৰ দাম ওলাই যাব ওকে এটো একেবাৰে সহজ যেটো কম লিটাৰৰ সংখ্যাটো দিয়া আছে বেছিটো লেভেল অলৰেডি মই আগৰ ভিডিওবোৰত কৈ আহিছো কম বস্তুৰ দাম দিয়া আছে কম বস্তুটোৰ হেৰি কিলোমিটাৰটো দিয়া আছে কম লিটাৰ সমাব বেছি কিলোমিটাৰটো দিয়া আছে গটিকে ইয়াত 100 কিলোমিটাৰ ওলাব লাগে 1 লিটাৰটো দিয়া আছে 100 লিটাৰ ওলাব লাগে গটিকে ইনটু কৰিব লাগিব যদি 100 লিটাৰ দাম দিয়া থাকিলে হয় কিলোমিটাৰটো দিয়া থাকিলে 1 লিটাৰটো ওলাব লাগিলে হয় তেতিয়া ডিভাইড কৰিলে হয় তে কমটো ওলাবলে হয় ডিভাইড কৰিব লাগিব এতিয়া সময় ইয়াতে পাতি দিছো
যাতে মই ভিডিওটো আৰু দীঘল হৈ নাযায় শেষৰ কোৱেশ্চন এটো ডিসটেন্স কভাৰ্ড বাই 1 লিটাৰ পেট্ৰল বাই অৰ্থাৎ ইনো দিব পৰা 1 লিটাৰ পেট্ৰলত ইমানখিনি যায় therefore ডিসটেন্স কভাৰ্ড বাই 100 লিটাৰ যাব এই দুটাই জাস্ট যোন দুটা নাম্বাৰ আছে 100 আৰু 15.5 ইনটু কৰি দিবা এতিয়া ইনটু কৰিলে কিমান হ'ব 15.5 ক আমি ফ্ৰেকশনত নিব লাগিব 5 155 আৰু ইয়াত দশমিক পিছত এটা নাম্বাৰ অনাৰ পিছত এটা জিৰ' আছে ইনটু 100 ওকে এতিয়া এটো 0 কাটি দিম 10 ৰ লগত 155 ইনটু কৰি দিম 155 বাই 10 10 ৰ লগত ইনটু কৰিলে 0 0 0 লগত যি ইনটু কৰে 0 হ'ব পিছত 5 1 যা 5 1 5 যা 5 1 1 যা 1 0551 0551 এটো হ'ব 1550 आंसर হ'ব ইমান কিলোমিটাৰ হ'ব ইমান কিলোমিটাৰ যায় ওকে 1550 কিলোমিটাৰ যায় 100 লিটাৰ পেট্ৰলত আশা কৰিছো তোমালোকে বুজি পাইছা চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু শেয়াৰ কৰি দিবা যাতে মোৰ ভিডিঅ'বোৰ বেছি লোকলৈ যায় আজিলৈ আহিছো ধন্যবাদ 2.3 এক্সাৰসাইজ 2.3 ভিডিঅ'বোৰ যদি তোমালোকে পোৱা মোৰ ডেসক্ৰিপচন বক্সত চেক কৰিবা ধুনীয়াকৈ পাই যাবা আৰু ক্লাস 7 ৰ সায়েন্সৰ লেসনবোৰ দি আছো ইয়াৰ ভিতৰৰ কোৱেশ্চনবোৰ দি আছো তোমালোকে চাবা একেবাৰে সৰুকে আৰু সহজ ওৱৰ্ড বিলাকত দি আছো তোমালোকে মুখস্থ কৰিবলৈ সহজে পাবা